নমস্কার, ডেইলি নিউজ লাইন চ্যানেলে জানাই আপনাদেরকে স্বাগতম। সংবাদ পড়ছি আমি বিশ্বজিৎ। সিংঘানিয়া ফিনটেক এগ্রি বিজনেস কনসার্টিয়াম লিমিটেড, অসম রাজ্যিক কৃষক সমন্বয় সমিতি, প্রাগজ্যোতিষ এগ্রোটেক লিমিটেড, প্রাগজ্যোতিষ ওমেন এম্পায়ারমেন্ট লিমিটেড ও প্রাগজ্যোতিষ ফিনটেক ক্যাপিটাল সলিউশন লিমিটেডের যৌথ উদ্যোগে রাজ্য অসম সবুজ বিপ্লব 2025 কর্মসূচির যাত্রা শুরু হয়েছে বরাক উপত্যকাতেও। রবিবার এদিন উপত্যকার 3 জেলার কার্যালয় উদ্বোধন করা হয়। শিলচর কার্যালয়ের উদ্বোধন করেন সিংঘানিয়া ফিনটেকের এক্সিকিউটিভ ডিরেক্টর হিমন্ত কুমার গগৈ। এদিন এক্সিকিউটিভ ডিরেক্টর হিমন্ত কুমার গগৈ বলেন, মূলত সাধারণত মানুষকে স্বাবলম্বী করতে তুলতেই অসম সবুজ বিপ্লব কর্মসূচির উদ্যোগ নেওয়া হয়েছে। এর মাধ্যমে সাধারণ মানুষকে স্বল্প সুদে পুঁজি দিয়ে তাদের ক্ষুদ্র উদ্যোগ যেমন হাঁস পালন, গরু পালন, মুরগি পালন ইত্যাদি গড়ে তুলতে সহায়তার হাত বাড়িয়ে দেওয়া হবে। বিস্তারিত দেখতে থাকুন ডেইলি নিউজ লাইনের ক্যামেরায়। সিংঘানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়াম এই গ্ৰুপৰ আমি মাতৃগ্ৰুপ হিচাপে লয় আৰু ইয়াৰ সহযোগী অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমৰ সেউজ বিপ্লৱ 2025 আমি এটা পৰিকল্পনা কৰি নিবনুৱা যুৱক যুৱতী কৃষকসকলৰ অৰ্থনৈতিক বিকাশৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু সেই কাৰ্যসূচীত আমি তেওঁলোকক বিত্তীয় যোগান আঁচনিখনৰ কাৰণে যোগান ধৰা কামখিনি আমি দায়িত্ব পালন কৰিবলৈ গৈছোঁ আৰু তেওঁলোকক আমি আঁচনিখন দিয়াৰ পিছত মনিটৰিং আমি নিজেই কৰিম। আমাৰ টিমে আমাৰ পঞ্চায়ত পৰ্যায়লৈকে, পঞ্চায়ত পৰ্যায়, উন্নয়ন খণ্ড পৰ্যায়, জিলা পৰ্যায় গোটেইখিনিতে আমাৰ কৰ্মী আছে, তেওঁলোকে মনিটৰিং কৰিব আৰু তেওঁলোকৰ উৎপাদনসমূহ যাতে বজাৰকৰণৰ ক্ষেত্ৰত কোনো অসুবিধা নহয় তাৰ কাৰণে আমাৰ সিংঘানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়ামৰ আমাৰ নিজা এক্সপৰ্টাৰ ইম্পৰ্টাৰ লাইচেন্স আমি লৈছোঁ আৰু আমি তেওঁলোকৰ এইখিনি কথা গোটেইখিনি সহায় কৰিম। আজিৰ তাৰিখত আমি ধৰক বৰাক উপত্যকাৰ 3খন জিলাতে কাৰ্যালয় আৰম্ভ কৰিছোঁ আৰু 3খন জিলাতেই আমাৰ এই আঁচনিৰ যিমানবোৰ দিশ আছে গোটেইখিনি প্ৰচাৰ আৰম্ভ কৰিছোঁ। আমাৰ সিংঘানিয়া ফিনটেক এগ্ৰি বিজনেছ কনচৰ্টিয়ামৰ অন্তৰ্গত 400 জন প্ৰায় মানে ক্ষেত্ৰ পৰ্যায়ত ফিল্ড লেভেললৈকে কৰ্মীৰ সংযোজন কৰি দিয়া হৈছে আৰু ইয়াৰ ওপৰত আমাৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সমন্বয়ক সংযুক্ত কৰি নিম্নতম কিমান হ'ব টোটেল 400ৰ অধিক হৈছে। গোটেইখিনি আমি তেওঁলোকক নিয়ম মতে আমাৰ যিখিনি কৰণীয় কাম সম্পূৰ্ণ কৰা হৈছে। আমি গোটেই সমগ্ৰ অসমত 2023-24 বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি 31 মাৰ্চ 30 বৰ্ষলৈকে 2030লৈকে 10 কোটি উদ্যান শস্য, বনৌষধি আৰু ৰেচম শিল্পৰ পুলি ৰোপণ প্ৰতিপালনৰ কাৰ্যসূচী পালন কৰিছোঁ আৰু ইয়াৰ লগতে আমি ৰাজ্যৰ মৃতপ্ৰায় সমবায় খণ্ডৰ আৰু ৰাজ্যৰ প্ৰয়োজনীয় কিছুমান দিশৰ অনুষ্ঠান পুনৰুজ্জীৱিতৰ কাৰণে লক্ষ্য কৰিছোঁ। সেই লক্ষ্যৰ ভিতৰত বৰাক উপত্যকাত থকা কাগজ কলটোক আমি 2025 চনৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰাৰ কাৰণে আমাৰ যিটো পৰিকল্পনা আভ্যন্তৰীণ ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ আৰম্ভ কৰিছোঁ। আমাদের সংবাদ পরিবেশন আপনাদের ভালো লেগে থাকলে লাইক, শেয়ার ও কমেন্ট করে পরবর্তী সংবাদ তৈরি করতে আমাদের উৎসাহিত করুন। নতুন ভিউয়ার্স হলে আমাদের চ্যানেলটি চট করে লাইক, শেয়ার ও কমেন্ট করবেন, তার সঙ্গে সাবস্ক্রাইব করতে ভুলবেন না। ডেইলি নিউজ লাইন চ্যানেলের পক্ষ থেকে আপনাদের জানাই ধন্যবাদ।